হয় আমি শুনা পাইছোঁ যে আমাৰ যি বিশ্ববিদ্যালয়ৰ সমীপত এখন সুৰাৰ বিপণীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে আৰু আমি এই ক্ষেত্ৰত স্নাতকোত্তৰ ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ আৰু লগতে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই অনুজ্ঞাপত্ৰখন বাতিল কৰিব লাগে কিয়নো আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় এক ঐতিহাসিক বিশ্ববিদ্যালয় লগতে যিহেতু শিক্ষানুষ্ঠান এখনৰ ওচৰত তেনেকুৱা বিপণী থকাটো অনুচিত কাৰণ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে ই এক আহিলা হিচাপে গঢ় দিব সেই গতিকে আমি বিচাৰিছোঁ যে আমাৰ যি বিশ্ববিদ্যালয়ৰ সমীপত এখন সুৰাৰ বিপণী হ'বলৈ গৈ আছে এইখন যাতে এই অনুজ্ঞাপত্ৰখন যাতে অতি সোনকালে বাতিল হয় তাৰ বাবে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে তেওঁলোকে এই অনুজ্ঞাপত্ৰখন অতি সোনকালে বাতিল কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ আগতে আমাৰ GMCL আৰু এক্সাইজ ডিপাৰ্টমেণ্টলৈ আবেদন জনাইছিল যে আমাৰ বিশ্ববিদ্যালয়ৰ সমীপত যাতে কোনো সুৰাৰ বিপণী নহয় শৈক্ষিক বাতাবৰণ বিয়পি থাকে তো তথাপিও তৎসত্ত্বেও যি গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে তাৰ বাবে আমি স্নাতকোত্তৰ ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ যাতে এই অনুজ্ঞাপত্ৰখন যাতে বাতিল কৰি আমাৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট কৰিবলৈ চেষ্টা নকৰে তাৰ বাবে আমি চৰকাৰক সকীয়াই দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ